গাহৰি মাংস পুৰিছোঁ আৰু কণ বিলাহী, ৰচুন, জলকীয়া তেনেকৈ পুৰি পেলাই এইখিনি গাহৰি, এয়া গাহৰি মাংস ধুনীয়াকৈ সজাই থৈছে। আৰু এনেকৈ ধুনীয়াকৈ সেকি লৈ পেলাই আমি ৰচুনখিনি, বিলাহীখিনি গাহৰিৰ লগত পিটিকি খাব লাগিব। এয়া দেখিছেনে গাহৰি কিমান ধুনীয়া। এয়া গাহৰি আৰু চাইমদ অকণমান টেষ্ট কৰিছিলোঁ আৰু মজা লাগিছিলে খাই। আৰু এয়া মোৰ লগৰ বহুত দূৰৰ পৰা আহিছে আৰু এই আমাৰ দোকানৰ মানুহজন। আৰু তাৰপিছতেই শুকান মাছ পুৰিবলৈ ধৰিলোঁ। এয়া বৰ গৰম, হাত পুৰিছিলে শুকান মাছৰ পিটিকা খাবলৈতো ভালেই ন। এনেকৈ কৰিলোঁ আৰু তাৰপৰা অলপ পিছতে আৰু খুন্দিব লাগিব। ধুনীয়াকৈ চাটনি বনাই লৈ খাব লাগিব। এয়া মানুহজন পিটিকা বনাবলৈ ৰেডি। এয়া মোৰ লগৰ তিনিচুকীয়াৰ। এয়া মোৰ হৰিবকত ভাজি বনাইছে এজন মোৰ লগৰ। তিনিজন আলহী লগৰ এয়া গাহৰি মাংস বনাব লৈছে।